বেছি মানে এতিয়া চবেই তেল দি আছে, এতিয়া কেনেকে কাটছি ৰাতি ভূমিকম্পতে ফাটিল নে পাব্লিকে নিলে ময়ো নিব আহিছো আৰু সেনেকুৱা আৰু ৰাইজে অকণমান মানুহ দেখাই গৈছে, এতিয়া বাল্টিং ভৰ্তি কৰি দি আছে। কি লৈ আছে আপোনালোকে? মই এতিয়া ডিজেল লৈ আছো। কেনেকে ফাটিল পাইপ? কেনেকে ফাটিল যে গম পোৱা নাই আৰু, কোনোবা চোৰে ফাটিলে না ভূমিকম্পতে ফাটিলে। আপুনি কেতিয়া গম পালে? মই এতিয়া গম পাইছো, বেছি দেৰি হোৱা নাই, মই 5 মিনিট 10 মিনিট তেল নিব আহিছে, গেলা লৈছো, বটল লৈছো, সেনেকুৱা আৰু বহুত মানুহ এতিয়া মোটামুটি 200-300 মানুহ আহি আছে। চাওক, মই ৰাতিপুৱা গম পালো যে ইয়াত অলপ তেলৰ মানে লিক হোৱা বুলি পেলাই, কিন্তু দেখিলো যে মানুহ চাৰিওফালৰ পৰা আহি আছে, মানুহ তেল লৈছে, মানে পথাৰখন পাই চাৰিওফালে পানী তেলেৰে হৈছে। এতিয়াও মানুহবিলাকে গাঁত খান্দি তেল লৈ আছে, কিন্তু এইটো আচলতে কোনো দুৰ্ভাগ্যজনিত বশত হৈছে, কাৰণ যেতিয়া ৰাতিপুৱা 4টা বজা 20 মিনিটত ভূমিকম্পটো যেতিয়া 5.2 ৰিক্টাৰ স্কেলত গৈছিল, গতিকে সেই 5.2 ৰিক্টাৰ স্কেলৰ সময়তে নিশ্চয় সেই পাইপটো ফাটি গৈছে। ফাটি যোৱাৰ পিছত তেল ওলোৱা আৰম্ভ হৈছে। তাৰপিছত মই অৱশ্যে 100 মই ৰাতিপুৱা গম পাই টেলিফোন কৰিলোঁ পুলিচ থানাত, তেতিয়া ক'লে যে মোৰ নম্বৰটো অবৈধ কৈ আছে, কিন্তু 100 সেইটো আৰু পুলিচ থানাটো অবৈধ নম্বৰ নহয়। তাৰপিছত মই আৰু নাপাই পেলাই মই তেতিয়া উপায় নাপাই মই কি কৰিম, তেতিয়া মই একো উপায় নাপাই হ'লে ওচৰতে এজন ল'ৰাক ক'লে যে যিকোনো প্ৰকাৰে কাৰোবাৰ পুলিচ থানাতে খবৰটো দিয়ক, যাতে কামটো এইটো কিবা যিকোনো প্ৰকাৰে ফায়াৰ ব্ৰিগেডৰ প্ৰয়োজন হ'ব পাৰে, গতিকে এইখিনি কাম আপোনালোকে কৰক, যেনে কৰি যাতে অসুবিধা যাতে নহয়, সমস্যা যাতে নহয়। এতিয়া আমি দেখিছোঁ তেলটো বন্ধ হৈছে, তেল হয়তো নিশ্চয় কোনোবা কৰ্তৃপক্ষই কাৰোবাৰ জৰিয়তে নিশ্চয় তেলটো বন্ধ কৰিছে, কিন্তু ঘটনাটো হ'ল কি এতিয়া যে কোনোবা মানুহ লৈ আছে, এইবিলাক যিবিলাক মাটিৰ ভিতৰত সোমাই গৈছে, গাঁত খান্দি সেইবিলাক লৈছে, সেইটো আৰু কোনো অসুবিধাৰ সৃষ্টি নহয় বুলি পেলাই মই ভাবোঁ। এইটোৱে আৰু কথা হ'ল কি যে আচলতে এইটো কোনো দুষ্কৃতিকাৰী কামটো কৰা নাই, এইটো আচলতে ভূমিকম্পৰ কাৰণে পাইপডাল ফাটি গৈছে বুলি পেলাই মোৰ এটা অনুমান আছে।